যা যা আমার দলংখন যাতে সরকারে মেরামতি করে দিয়ে এই দলংখনের প্রায় নিতেও 20খনেরও অধিক গাঁৱৰ ল'ৰা ছোৱালী স্কুল কলেজৰ ল'ৰা ছোৱালী কৃষিজীৱী ৰাইজ আৰু যিবিলাক কৃষি উপাৰ্জিত যিবিলাক সামগ্ৰী এই মেইন যিটো এইটো পথ এই পথেৰে আৰু এই দলংখনেৰে নিতেও পারাপার হয়। এই দলংখন যাতে আমার স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকার আৰু বৰপেটা লোকসভা সমষ্টি সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া যাতে আমাৰ এই দলংখন যাতে পকী দলংখনৰ ব্যৱস্থা কৰি দি এই ছাত্ৰ ছাত্ৰী আৰু কৃষিজীৱী ৰাইজক যাতে উপকৃত কৰে যেন। আৰু এই বাঁহৰ সাঁকোটো আপোনালোকে দেখা পাইছে, এই সাঁকোটো প্ৰত্যেক বছৰে কিন্তু ৰাইজে গাঁঠিৰ দৰে কিন্তু মেৰামতি কৰে। আৰু বিশেষকৈ ক'ব লাগিব বিধায়কগৰাকী কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। MLA LADৰ ফাণ্ড 1 পৰা 1.5 লাখ টকা দি বাঁহৰ সাঁকো নিৰ্মাণ কৰাৰ কাৰণে এটা ব্যৱস্থা কৰিছিল, তাৰ পৰা প্ৰতিশ্ৰুতি যে পকী দলঙৰ ব্যৱস্থা কৰি দিম, এতিয়ালৈকে কৰা নাই। বিধায়কগৰাকী যদি আপুনি প্ৰতিশ্ৰুতি মনত আছে, আপুনি সোনকালে পকী দলঙৰ ব্যৱস্থা কৰি দিয়ক।